গোলাঘাট পৌৰসভাৰ শেহতীয়া এটা অবিবেচক আৰু হঠকাৰী সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। কাৰণ আমি সকলোৱে জানো যে গোলাঘাট নগৰৰ মাজমজিয়াৰ কানহাইলাল পইণ্টৰ পৰা আলুচায়াৰ পুৰণি ষ্টুডিঅ'লৈকে এই অঞ্চলটো বিজনেছ হাব হিচাপে আমি সকলোৱে জানো। কাৰণ সেই অঞ্চলত শাক-পাচলিৰ হোলচেল ব্যৱসায়ৰ পৰা চাউল, দাইল, আটাৰ পৰা একেবাৰে কাপোৰৰ ব্যৱসায়লৈকে সকলো ক্ৰয় বিক্ৰয় কিনা বেচা সেই অঞ্চলটোতে হয়। আৰু গোলাঘাটৰ সকলো অঞ্চলৰ একেবাৰে কৃষকসকলৰ পৰা যিসকলে তাত হোলচেল বজাৰত শাক-পাচলি বিক্ৰী কৰিবলৈ আহে বা যিসকলে তাতে কাপোৰ ক্ৰয় কৰিবলৈ আহে, চাউল, দাইল, আটাৰ পৰা সকলো সেই আটাইবিলাক বেচা কিনাৰ মূল ব্যৱসায়িক কেন্দ্ৰবিন্দুটো হৈছে সেই অঞ্চলটো। এতিয়া সেই অঞ্চলটোত হঠাৎ চাৰিচকীয়া বাহন প্ৰৱেশ নিষিদ্ধ কৰিছে পৌৰসভাই আৰু আনকি তাত ৰিক্সা পৰ্যন্ত তালে সোমোৱা নিষেধ কৰি পেলাইছে, যিটো আচলতে এতিয়া আৰু সেই অঞ্চলটোৰ ব্যৱসায়ৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান আহিব। কাৰণ এনে আমি দেখিছো যে এহাতেদি ডাঙৰ ডাঙৰ শ্বপিং মল আৰু অনলাইন ব্যৱসায়ৰ পৰিবোহৰ কাৰণে আজি বেছ কিছুদিনৰ পৰা সমগ্ৰ অসমৰ লগতে গোলাঘাটৰো সেই ক্ষুদ্ৰ মজলীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ব্যৱসায়ীসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰাহকৰ সংখ্যা কমিবলৈ ধৰিছিল। আৰু সেই সময়তে আচলতে এনেই মৰিছো ৰিখিৰ হাপত, তাতে দিছে ধানৰ ভাপত নিচিনাকৈ এতিয়া গ্ৰাহকসকলে সেই ঠাইত গৈ নিজৰ বাহনখন পাৰ্ক কৰি সেই ঠাইৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ গোটেই ব্যৱস্থাটো এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। কাৰণ বহু দূৰত নিজৰ মূল্যৱান বাহনখন ৰাখি বা যি সময়ত গোলাঘাটৰ দৰে অঞ্চলত সাংঘাতিক ধৰণে বাহন চুৰিৰ উপদ্ৰৱ, তেনেস্থলত আচলতে নিশ্চিন্ত মনে সেই ঠাইত যিহেতু বজাৰ কৰিব নোৱাৰিব, গতিকে বহু গ্ৰাহকে এতিয়া সেই ঠাইত ত্যাগ কৰিব, কাৰণ সেই ঠাইত ব্যৱসায় কৰিবলৈ যোৱা বন্ধ কৰি দিব। এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহিছে, এই কাম কিয় পৌৰসভাই কৰিছে? আমি দেখি আহিছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, বিজেপি চৰকাৰ আৰু তেওঁলোকৰ ৰাজ্যত বিজেপিৰ শাসন আছে, তেওঁলোকে আচলতে আদানী আৰু আম্বানীৰ ব্যৱসায়িক সাম্ৰাজ্য প্ৰতিষ্ঠাৰ স্বাৰ্থত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু ঠিক সেই পথকেই যেন অনুকৰণ কৰিছে গোলাঘাট পৌৰসভাই। কাৰণ আমি দেখিছো যে আজি কিছুদিন পূৰ্বে গোলাঘাটত আম্বানী গোষ্ঠীৰ স্মাৰ্ট বজাৰ নামে এটা শ্বপিং মল তাতে আৰম্ভ কৰিছে। আৰু সেই স্মাৰ্ট বজাৰত এতিয়া কিন্তু যি ধৰণে গ্ৰাহকৰ পৰিভৰ ঘটিব লাগে এনেকুৱা গ্ৰাহকৰ পৰিভৰ ঘটা নাই। কাৰণ আমাৰ গোলাঘাটৰ ৰাইজে পৰম্পৰাগতভাৱে বা সুবিধাজনকভাৱে সেই কানহাইলাল পইণ্টৰ পৰা আলুচায়া ষ্টুডিঅ'লৈকে সেই ঠাইতে দীৰ্ঘদিনৰ পৰা বজাৰ সমাৰ কৰি আহিছে, সেই ধৰণে এতিয়াও বজাৰ কৰি আহিছে। যিহেতু আম্বানীৰ সেই স্মাৰ্ট বজাৰত গ্ৰাহক নাই, গতিকে আমি ভাবো যে আমাৰ সন্দেহ হয় যে হয়তো পৌৰসভাই কাৰোবাৰ ডিক্টেশ্যন মতে সেই আমাৰ ব্যৱসায়িক কেন্দ্ৰস্থলত গ্ৰাহক যাতে নগৈ আম্বানীৰ বজাৰত যাতে তাত তেওঁলোকে বজাৰ কৰাৰ অভ্যাস কৰে বা আম্বানী বজাৰলৈ যাতে তেওঁলোকে যায়, সেইকাৰণে আচলতে হঠকাৰী আৰু অবিবেচকভাৱে এই পৰিকল্পিত এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে নেকি পৌৰসভাই, সেই প্ৰশ্নটো আমি পৌৰসভাক সুধিব বিচাৰিছো। নহলে কিয় কোনো কাৰণত ব্যৱসায়ী সন্থাৰ লগত আলোচনা নকৰাকৈ আমাৰ তাতে দুটাকৈ ব্যৱসায়িক সংস্থা আছে। আমি সকলোৱে জানো যে চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চ, তেওঁলোকৰ লগতো কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ, গোলাঘাটৰ কোনো ব্যক্তিৰ লগত আলোচনা নকৰাকৈ পৌৰসভাই কিয় এনেকুৱা সিদ্ধান্ত ললে? গতিকে এই সিদ্ধান্ত আমি তীব্ৰ বিৰোধিতা কৰিছো। এহাতেদি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ক্ষুদ্ৰ মজলীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ব্যৱসায়ীসকল, অন্য হাতেদি আমাৰ গ্ৰামাঞ্চলৰ কৃষকসকল, যিসকলে তাতে হোলচেল চব্জি বজাৰত ব্যৱসায় নিজৰ শাক পাচলি বিক্ৰী কৰিবলৈ যায়, সকলো ফালৰ পৰা সকলো ধৰণৰ ৰাইজৰ কাৰণে প্ৰত্যাহ্বান আহিব পৰা এই পৌৰসভাৰ হঠকাৰী সিদ্ধান্ত আমি অতি সোনকালে বাতিল কৰিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো।